এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। এই ভিডিঅ'টো চাব আৰু আপোনালোকৰ খং উঠিব, কাৰণ ইমান বেয়াকৈ এগৰাকী মহিলা মানুহক ইমান বেয়াকৈ কথা ক'ব নালাগে। অমিয়া নেওগ বাইদেউ এগৰাকী দিহা নামৰ শিল্পী, তেওঁক সকলোৱে চিনি পায়। আমাৰ অসমবাসী ৰাইজে চিনি নোপোৱা কোনো মানুহে নাই, যিসকল দিহা নামৰ লগত জড়িত সকলোৱে অমিয়া নেওগ বাইদেউক চিনি পায়। আজি এই অমিয়া নেওগ বাইদেউক কোনটো এজন মানুহে তেওঁক বৰ বেয়াকৈ অপমান কৰিছে। আজি অমিয়া নেওগ বাইদেৱে কান্দি কান্দি তেওঁ ভিডিঅ'ত কথাখিনি ক'বলগীয়া হৈছে। তেওঁক মানসিক ৰোগীৰ লগত তুলনা কৰিছে অমিয়া নেওগ বাইদেউক। গতিকে বেয়া লাগে এনেকুৱা ধৰণে মহিলাক যদি এনেকুৱা ধৰণৰ আচৰণ কৰে নহয়, বহুত এটা বেয়া কথা। গতিকে কিনো কৈছিলে অমিয়া নেওগ বাইদেউক, কি ক'লে কি নাই কোৱা, সকলোখিনি কথা এই ভিডিঅ'টো চালে গম পাব। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটো লৈ আহিছে, চেনেলটো এটা লাইক কৰিব, চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল চাওকচোন বাইদেউক কি ক'লে আৰু বাইদেউনো কি ক'লে, তাৰ উত্তৰ ৰিপ্লাই কি দিলে আপোনালোকে শুনকচোন। 2024 প্ৰথম দিনটোতে অৰ্থাৎ 1 জানুৱাৰীত মোলৈ এটি খুব সুন্দৰ আশীৰ্বাদ আহিলে, আৰু সেই আশীৰ্বাদটো প্ৰদান কৰিছে দিহানাম সংৰক্ষণ মঞ্চৰ যুটীয়া সম্পাদক মাননীয় ফিজু দত্ত ডাঙৰীয়াই। তেখেতে মোক বলিয়া বুলি কৈছে, পগলা বুলি কৈছে। কিয় কৈছে যে মই যে সেই গোসাঁই উপজা নামভাগক বিশ্ব ৰেকৰ্ড কৰিবলৈ লোৱা দিহানাম বুলি নামাকৰণ কৰাত মই সেই নামভাগক দিহানাম নহয় বুলি প্ৰতিবাদ কৰিছিলোঁ। মই ৰাইজৰ আগত, মহিলাসকলৰ আগত মই খুব পুংখানুপুংখভাৱে মই বিশ্লেষণ কৰি ধৰিছিলোঁ যে এয়া প্ৰকৃততে আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা যে এভাগ জন্মাষ্টমীত গোৱা নাম গোসাঁই উপজা নামহে, আৰু এয়া দিহানাম নহয়। সেয়া মোৰ দুখ হ'ল, আৰু সেইকাৰণে মোক এগৰাকী মানসিক ৰোগীৰ লগত তুলনা কৰিলে। দিহানাম সংৰক্ষণ কৰিবলৈ লোৱা সেই মঞ্চৰ যুটীয়া সম্পাদক, বৰ্তমান সময়ত যুটীয়া সম্পাদক তেখেত হ'ল ফিজু দত্ত ডাঙৰীয়া। আৰু গম পালোঁ তেখেতে আমাৰ ৰাজকীয় এখন সত্ৰ, অসমৰ ঐতিহ্য শ্ৰী শ্ৰী আউনীআটী সত্ৰত অহা 18 জানুৱাৰীৰ পৰা হ'বলগীয়া ভাওনা সমাৰোহৰ, আৰু সেই সমাৰোহ আৰম্ভণি কৰিবলৈ যিভাগ দিহানামে আৰম্ভণি কৰিব, তাত 10,000তকৈ অধিক নে 12,000তকৈ অধিক মহিলাই তাতে নাম পৰিৱেশন কৰিব। সেই নামভাগৰ ব্যৱস্থাপক বোলে তেখেত ব্যৱস্থাপনা কৰিছে, মানে মহিলাসকলক তেখেতে বাট এটা দেখুৱাই লৈ যাব। এটা কথা আপোনালোকে ভাবক, তেওঁ মহিলাসকলক এটা ৰাস্তা দেখাব, কিন্তু এগৰাকী মহিলা শিল্পীক পাগল নহওঁতে পাগল সজাইছে। তেওঁ এনে এজন ব্যক্তি, তেওঁ মহিলা সন্মান কৰিব নাজানে, আৰু তেওঁক কি কৰিছে, মহিলাসকলৰ দায়িত্ব দিছে। সিদিনা শিৱসাগৰলৈ আহিছে বুলি কৈছে মোক বিভিন্নজনে। গতিকে আমাৰ মহিলাসকলক এনেধৰণৰ ব্যক্তিৰ মানে ওচৰত গতাই দিয়া হৈছে কি কৰিবলৈ, অসমীয়া জনজীৱনৰ সংস্কৃতিৰ বৰভেটি ভগৱন্তৰ গুণানুকীৰ্তন এই দিহানাম পৰিৱেশন কৰিবৰ বাবে। মই বাকী একো নাজানো, মই ৰিয়েক্ট নকৰিছো, মানে ইমান কৰা নাই। এইটো কাৰণে কৰা নাই যে তেওঁ কোন, সেইটো মোৰ একো বিচাৰ্য বিষয় নহয়, কিন্তু কৰিছো কিয়, ভৱিষ্যতে তেওঁ আৰু এগৰাকী মহিলাক এনেধৰণৰ কথা ক'ব নোৱাৰক। আৰু তেওঁ কি কাৰণে ক'লে যে তেওঁ সংৰক্ষণ মঞ্চত আছিলে, প্ৰথমতে তেওঁ প্ৰধান সম্পাদক আছিলে। প্ৰধান সম্পাদক তেতিয়া দুজন আছিলে, মাননীয় ৰাজেন বৰুৱা ডাঙৰীয়া আৰু ফিজু দত্ত ডাঙৰীয়া, দুজন প্ৰধান সম্পাদক আছিলে। সেই প্ৰধান সম্পাদক হৈ থকা সময়তে, যুটীয়াভাৱে প্ৰধান সম্পাদক হৈ থকা সময়তে কিন্তু কি কৰিছিলোঁ, মই সেই নামভাগৰ 14 নৱেম্বৰৰ পৰা 14 ডিচেম্বৰলৈকে একদম একেৰাহে ধাৰাসাৰে মই কি কৰিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ। আৰু সেই মাজ সময়তে তেওঁলোকৰো এটি প্ৰতিবাদ হৈছে বুলি মোক কৈছিলে, যিহেতু প্ৰেছ মিট দিছিলে। তেতিয়া সেই মঞ্চখনৰ যেতিয়া বিষয়ববীয়াসকলে দিছে, তেওঁৰ লগত আছে, তেওঁ তেতিয়া প্ৰধান সম্পাদক। তেওঁ কিভাৱে কৰিছে, তেওঁ সহৃদয়তাৰে কৰিছিলে নে, তেওঁ সঁচা অৰ্থত প্ৰতিবাদ কৰিছিলে নে নাই, কি তেওঁ কিবা অংক আছিলে? তেওঁ কৈছে দাসদেৱৰ নামটোক দিহানাম নহয় বুলি তেওঁ প্ৰতিপন্ন কৰিব, মই পাৰিম প্ৰতিপন্ন কৰিব। সেয়া যে দিহানাম নহয় মই প্ৰতিপন্ন কৰিব পাৰিম, কিন্তু আপুনি মোৰ সন্মুখলৈ আহিব লাগিব। আপুনি সন্মুখলৈ আহক, শিৱসাগৰ বৰ্ডিং খেলপথাৰলৈ আহক, তাতে আমি লগ হওঁ। আপুনি মোক কওক সেয়া কেনেকে দিহানাম, আৰু মই ক'ম যে সেয়া দিহানাম নহয়। কিন্তু এটা কথা আচৰিত খাইছো, আপুনি দিহানাম সংৰক্ষণ কৰিবলৈ লৈছে, আৰু আপুনি দিহানামৰ মানে এটা বিপৰীতমুখী কথা কৈ আছে। ইয়াৰ কাৰণটো কি? আৰু আপুনি মহিলাসকলক নেতৃত্ব দিবলৈ লৈছে যে দিহানাম গাবলৈ নিব। আৰু এনেকুৱা হৈছে নেকি যে আমাৰ সমাজত য'ত আমি উপাসনা কৰোঁ, ভগৱন্তক উপাসনা কৰোঁ, য'ত গ'লে আমি শান্তি পাওঁ, য'ত আমি প্ৰশান্তি অনুভৱ কৰোঁ, তেনে ঠাইবোৰত দালালৰ মানে আধিপত্য বিস্তাৰ হৈছে নেকি? কিয় হৈছে আচলতে?
সংস্কৃতিত দালালৰ আধিপত্য বিস্তাৰ হৈছে আমাৰ যদি এনেকুৱা ধৰ্মীয় অনুষ্ঠানবোৰতো যদি এনেকুৱা দালালৰ অত্যাচাৰ হয় যি মহিলাক কি কৰিব নাজানে সন্মান কৰিব নাজানে এগৰাকী মহিলা শিল্পীক তেওঁ শিল্পী হিচাপে মানি ল'ব বিচৰা নাই তেওঁ মোক জানে তেওঁ মোক কিমান জানে মইতো তেওঁক চিনি নাপাওঁ মোক বিষয়ে নজনাকে তেওঁ কি কাৰণে এনে ধৰণৰ মন্তব্য দাঙি ধৰিছে এই কথাটো অৱগত কৰক আৰু দিহানাম সংৰক্ষণ মঞ্চৰ যিহেতু তেওঁ যুটীয়া সম্পাদক এতিয়া সময়ত যুটীয়া সম্পাদক তেওঁ কি ভিত্তিত তেওঁ কোনটো বিষয়েৰে তেওঁ আসলতে প্ৰতিভাৱান তেওঁ কিবা দক্ষতা আছে মোক দেখুৱাই দিয়ক তেওঁ সাধাৰণ কথাটো নাজানে যে হেয়া গোসাই উপজা নাম সেই কথাটো নাজানে আপোনালোকে নিশ্চয় সেই অডিঅ' কলটো শুনিছে আৰু আছে এগৰাকী মহিলাক ইমান বেয়া ভাষাৰে তেওঁ মানে এনেকুৱা ধৰণৰ দম দিছে কিয় আসলতে এই কিয়টো আপোনালোকে কওক আৰু সংৰক্ষণ মঞ্চৰ বাকি সভাপতি মহোদয় প্ৰমুখ্যে সম্পাদক ৰাজেন বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে সকলোকে এই কথাটো অৱগত কৰিছো মোক কিয় বলিয়া পগলা এনে ধৰণে ক'বলগীয়া হ'ল ইয়াৰ কাৰণটো কি মই তেওঁ কিবা ব্যক্তিগত শত্ৰু নে তেওঁক মই জানো আৰু তেওঁক মই জানো যে এই বিষয়টো তেওঁ জড়িত নোহোৱা এজন ব্যক্তি বুলি বৰ্তমান জানিছো মই আগতে নাজানিছিলো এতিয়া জানিছো যে তেওঁ এই বিষয়টোৰ লগত একেবাৰে জড়িত নহয় তেওঁ না দিহানাম গাব জানে না কিবা বজাব জানে গতিকে তেওঁ তেনেস্থলত এগৰাকী মহিলা শিল্পীক এনেদৰে কি কাৰণে এনে ধৰণৰ মানে অসাংবিধানিক কথা কৈছে অসভ্য আচৰণ কৰিছে এগৰাকী মহিলাক সেই কথাটো তেওঁ স্পষ্টীকৰণ কৰিব লাগিব নহলে মই আইনমতে মই তেখেতক মই এই কথাটো খুদিবলৈ মই বিচাৰ মই আবেদন কৰিম কাৰণটো কি তেওঁ মোৰ ওপৰত কি আক্ষেপ আছে এই কথাখিনি তেওঁ জনাব লাগিব মানে ভিডিঅ'টো চালে আপোনালোকে গতিকে বহুত এটা বেয়া কথা হৈছে এনেকৈ এগৰাকী মহিলাক এনে ধৰণৰ আচৰণ কৰাটো বহুতেই এটা মানে যুক্তি নহয় এনেকৈ ধৰণে মহিলাক এনেকুৱা ধৰণৰ আচৰণ কৰাটো মানসিক ৰোগীৰ লগত তুলনা কৰাটো বহুতেই এটা বেয়া কথা কাৰণ অমিয়ানিক বাইদেৱে দিহানামৰ লগত জড়িত আৰু দিহানামৰ লগত জড়িত হৈ তেওঁ যিখিনি ক'ব লাগে যিখিনি পৰামৰ্শ দিয়ে বহুত ভাল পৰামৰ্শ তেওঁ আগবঢ়ায় গতিকে কিছুমানে হয়তো তেওঁৰ পৰামৰ্শখিনি হয়তো নামানিব পাৰে বা তেওঁৰ পৰামৰ্শখিনি বেয়াও ক'ব পাৰে কিন্তু সেই বুলি কিন্তু এগৰাকী মহিলাক এনেধৰণে মানসিক ৰোগীৰ লগত তুলনা কৰাটো বা বিভিন্ন ধৰণৰ গালি গালাজ পোৱাটো বহুত এটা অমানৱীয় কাম বা বহুত এটা ভাল নেদেখে মানে আমাৰ সমাজত গতিকে এজন পুৰুষে এজন পুৰুষক গালি পোৱাটো দেখিবলৈ যদি ভাল হয় কিন্তু এনেকৈ মহিলাক এজন পুৰুষে এনেকৈ ৰাজহুৱাভাৱে বা এনেকৈ ফোন যোগে হওক বা যেনেকেই নহওক কিন্তু এনেধৰণে কিছুমান কথা মহিলাক আমি আগৰ পৰা দেখি আহিছোঁ কিছুমান নাচৰণ কৰা অশালী নাচৰণ কৰা বা বিভিন্ন ধৰণৰ এনেকৈ গালি গালাজ কৰা এইবিলাক বেয়া কথা গতিকে এনেকুৱা ধৰণৰ কৰিব নালাগে আৰু অমিয়ানিক বাইদেৱে এতিয়া সেই মানুহজনৰ বিষয়ে মানুহজনৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া বাইদেৱে ক'লেই আপোনালোকৰ আগত গতিকে আহিবলগীয়া দিনকেইটাত আমি গম পাম অমিয়ানিক বাইদেৱে কি কৰে কি নকৰে গতিকে ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে নাজানো ভাল পালে ভিডিঅ'টো পুনৰ কৈছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে বাই বাই